আমাৰ ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 1 2 3 আৰু 4 এই চাৰিটা চেপ্টাৰৰ পৰা টোটাল 25 মাৰ্কস আহিব তো সেই কাৰণে তুমি কোন কোন টপিক তুমি চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যিবোৰ ইনফৰমেশন দিম আজি বা যিকেইটা তোমাক টপিক মই মেনশন কৰিম সেই টপিক এটা মই অসমৰ প্ৰতিটো জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তোমালোকে ভিডিওবোৰ চাই লবা প্লেলিষ্টত দিয়া আছে তো সেইখিনি এনালাইসিস কৰি তোমালোকক মই পয়েন্ট আউট কৰিম তাৰ লগতে 2016 চনৰ পৰা 2024 চনলৈ যিমানটা প্ৰশ্ন আহিছে এই চাৰিটা চেপ্টাৰৰ পৰা সেইখিনি এনালাইসিস কৰিছো মই আৰু তাৰ ওপৰত ভিত্তি কৰি তোমালোকক মই ইনফৰমেশন খিনি দি আছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু তোমালোকৰ যদি এইবোৰ চেপ্টাৰৰ কোনখিনি টপিক কিমান ইম্পৰ্টেন্ট হয় সেইখিনিৰ বিষয়ে তোমালোকে ভালদৰে কৰিবা আৰু তোমালোকে চেপ্টাৰবোৰ ৰিডিং কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰ চেপ্টাৰত আছে 6 মাৰ্ক 2 নম্বৰ চেপ্টাৰত 6 মাৰ্ক আছে তাৰপিছত 3 নম্বৰ চেপ্টাৰত 7 মাৰ্ক আছে আৰু 4 নম্বৰ চেপ্টাৰত 6 মাৰ্কস আছে তো ইয়াতে তোমাৰ টোটাল 25 মাৰ্কস আছে এই 25 মাৰ্কসৰ কাৰণে তোমালোকে তো অলপ ধৈৰ্য ধৰিবই লাগিব তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক কৈছো তোমালোকে যদি এনেকে চাব পাৰা তোমালোকে ইয়াৰ পৰা 25 আউট অফ 25 পাবা কাৰণ এমসিকিউ আৰু লং কোৱেশ্চন কেনেকুৱা ধৰণৰ আহে গোটেইখিনি কথা আমি আজি আলোচনা কৰিম তো প্ৰথমতে চোৱা যেটো আমাৰ 1 নম্বৰ চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ পৰা ইয়াতে তোমাৰ যিকেইটা এক্সাম্পল দিয়া আছে সেই এক্সাম্পল কেইটা তুমি ভালদৰে চাবা একেটা তোমাৰ কোনটো ভৌতিক পৰিৱৰ্তন হয় আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন হয় সেই বিষয়ে তোমাৰ নলেজ থকাটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এইফালে চোৱা যেটো তোমাৰ কাৰ্যকলাপ 1.2 আছে সেই কাৰ্যকলাপ 1.2 টো চাবা বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকলাপ 1.2 আৰু তোমালোকৰ এই চেপ্টাৰবোৰৰ ভিতৰত এই চাৰিটা চেপ্টাৰত যিমানটা কাৰ্যকলাপ আছে গোটেইটা কাৰ্যকলাপ মই অলৰেডি ডিসকাশন কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা ঠিক আছে ইয়াৰ পিছত চোৱা এই ৰাসায়নিক সমীকৰণ লিখনৰ ওপৰত মানে কেনেকৈ লিখা হয় তোমালোকক মই যেতিয়া প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তেতিয়াও কৈছো যে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াটা কেতিয়া সম্পূৰ্ণ হয় বা 100% কাৰেক্ট এটা কেতিয়া ৰাসায়নিক সমীকৰণ আমি কও তো সেইখিনি জানাৰ কাৰণে তুমি এইখিনি কৰিবা আৰু তোমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণৰ যেটো তোমাৰ বিধি আছে অৰ্থাৎ ভৰণ নিত্যতা বিধিটো কি হয় হেতু চাবা আৰু এইবাৰ তোমাৰ এই প্ৰশ্নটো বহুতবাৰ আহিছে বহুত জিলাত আহিছে তোমালোকে এই প্ৰশ্নটো চাবা আৰু এইটো তোমাৰ সন্তুলনৰ কাৰণে বহুত জিলাত আহিছে তুমি এই কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা তাৰ পিছত তুমি কি চাবা ইফালৰ পৰা তোমাৰ এই সন্তুলনৰ ওপৰত আৰু তোমালোকৰ সন্তুলনটো কৰাত তোমালোকে জানাই এতিয়া চোৱা তোমাৰ এই ইয়াতে যি তোমাৰ তিনিটা আছে কেমিক্যাল ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশন তুমি তিনিটা চাই যাবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ইয়াৰ পিছত চোৱা তোমাৰ এই ইয়াতে যেটো ৰাসায়নিক বিক্ৰিয়াৰ যে প্ৰকাৰ আছে কি প্ৰকাৰ আছে সংযোজন বিক্ৰিয়াৰ তোমাৰ এক্সাম্পল ঠিক আছে এক্সাম্পলখিনি তুমি মনত ৰাখিবা এইখিনি এক্সাম্পল তোমাৰ ধুনিয়াকৈ দিয়া আছে তুমি এই পয়েন্ট কেটা চাবা আৰু এই যেটো এক্টিভিটি আছে হেতু চাবা আৰু তোমাৰ ইয়াতে যে ভিতৰত যে হালদিয়াখিনি দিয়া আছে এতে তোমাৰ মাৰ্বল কেনেকৈ প্ৰস্তুত কৰা হয় এই বিষয় চাবা আৰু তোমাৰ সংযোজন বিক্ৰিয়া যিবোৰ তোমাৰ কয়লাৰ দহনৰ ফলত কোনটো গেছ উৎপন্ন হয় বা তোমাৰ ইয়াতে যিকেটা দিয়া আছে ইকুৱেশন দিয়া আছে কেমিক্যাল ৰিঅ্যাকশন দিয়া আছে গোটেইকেটা চাবা আৰু তোমাৰ এই প্ৰশ্নটো তোমাৰ 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এই বছৰ 2 মাৰ্কৰ কাৰণে যেটো তোমাৰ থখন এটা তাপবৰ্জ্য বিক্ৰিয়া এটো কিহৰ কাৰণে হয় আৰু তোমাৰ ইয়াতে যেটো তোমাৰ এই 3 নম্বৰ যেটো প্ৰশ্ন আছে এটো অলৰেডি 2024 ত আহিছে প্ৰশ্নটো পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমাৰ 2016 চনৰ পৰা 2024 চনলৈ যিমানটা এমসিকিউ আছে গোটেইকেটা এমসিকিউ আমি এটা ভিডিওতে সম্পূৰ্ণ কৰিম তোমালোকে ভিডিওটো চাই লবা আৰু তোমালোকে জনাবা যে আৰু কোনটো টপিকৰ ওপৰত ভিডিও লাগে মই সেই মৰ্মে ভিডিওটো বনাম ইয়াৰ পিছত চোৱা তোমাৰ বিযোজন বিক্ৰিয়াৰ পৰা তোমাৰ এই বিক্ৰিয়াটো তুমি চাবা বহুত ইম্পৰ্টেন্ট হয় ফেৰাছ সালফেট তোমাৰ কেনেকৈ বিযোজিত হয় আৰু ইয়াৰে কালাৰৰ পৰিৱৰ্তন কিয় ঘটে এটো তোমাৰ ক্যালসিয়াম কাৰ্বনেটৰ যেটো বিযোজন বিক্ৰিয়া আছে এই বিক্ৰিয়াটো চাবা আৰু ইয়াতে তোমাৰ কাৰ্যকলাপ 1.7 এটো বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকলাপ 1.72 এটো তোমালোকে চাই যাবা অলৰেডি মই এইবোৰ কৰাইছো হিদিনা লাইভ ক্লাছতো তোমালোকক এইবোৰ বুজাই দিছো ইয়াৰ পিছত লেড নাইট্ৰেটৰ বিযোজন যেটো আছে হেতু চাবা আৰু এফালে চোৱা সূৰ্যৰ পোহৰৰ দ্বাৰা গঠিত যেটো তোমাৰ আছে এটো তোমাৰ 1 মাৰ্কৰ কাৰণেও আহিব পাৰে বা তোমাৰ 2 মাৰ্কৰ কাৰণেও এই প্ৰশ্নটো সেটআপ হ'ব পাৰে তো তুমি এটো চাই যাবা আৰু তোমাৰ কলাবগা যেটো ফিল্মৰ ইউজ কৰা হয় যেটো ৰাসায়নিক বিক্ৰিয়া সেই ৰাসায়নিক বিক্ৰিয়াটো ঠিক আছে আৰু অপহৰণ বিক্ৰিয়াৰ ক্ষেত্ৰত
তোমাৰ ইয়াতে যিমানটা তোমাৰ আছে অপহৰণ বিক্ৰিয়া আছে সেই গোটেইকেইটা অপহৰণ বিক্ৰিয়া তুমি ভালদৰে চাই যাবা এই অপহৰণ বিক্ৰিয়াকেইটা কোনটোৰ লগত বিক্ৰিয়া ঘটে বা কোনটোৰ লগত বিক্ৰিয়া নঘটে তেনেকুৱা ধৰণৰ তোমাৰ এমচিকিউ আহিব পাৰে লগতে তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে আৰু কাৰ্যকলাপ 1.10 চাবা ইয়াতে তোমাৰ যেটো অদক্ষেপণ বিক্ৰিয়া আছে বা দ্বি অপহৰণ বিক্ৰিয়া এই এক্সাম্পলটো তুমি চাবা এটো 24 ত আহিছে অলৰেডি এই কুৱেশ্যনটো তাৰ পিছত তোমাৰ এফালে জাৰণ আৰু বিজাৰণৰ ক্ষেত্ৰত এই যেটো এক্টিভিটি আছে তোমাৰ 1.2 হেতু মই কলো আগতেও আছে তোমাৰ এক্টিভিটিটো বহুত ইম্পৰ্টেন্ট হয় এই এক্টিভিটিটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ এই বছৰৰ কাৰণে আৰু জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ ক্ষেত্ৰত তোমাৰ যেটো এটো এই ৰিঅ্যাকশনটো আৰু এফালে চাবা তোমাৰ এই দুটা বহুত ইম্পৰ্টেন্ট হয় এই দুটা এবাৰ আহিব পাৰে ঠিক আছে ৰেডক্স ৰিঅ্যাকশনৰ ক্ষেত্ৰত আৰু এফালে তোমাৰ ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা এই দুটাৰ কনসেপশন ভালদৰে চাই যাবা এতিয়া তোমাৰ এই যিকেটা তোমাৰ অনুশীলনী আছে অনুশীলনীৰ পৰা তোমাৰ এমসিকিউ কেটা চাবা আৰু ইফালে তোমাৰ এইকিটা তো কৈ দিলু মই এটো 10 নম্বৰ কোৱেশ্যনটো চাব লাগিব এটো ইম্পৰ্টেন্ট হয় 11 নম্বৰ কোৱেশ্যনটো ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এটো 9 নম্বৰ কোৱেশ্যনটো ঠিক আছে আৰু এই ফালৰ পৰা তোমাৰ যেটো 13 নম্বৰ প্ৰশ্ন আছে এটো আৰু তোমাৰ যেটো 14 নম্বৰ প্ৰশ্ন যেটো আছে হেতু তোমাৰ এমসিকিউৰ কাৰণে প্ৰশ্নটো আহে 17 নম্বৰটো এমসিকিউৰ কাৰণে আহে তাৰ পিছত তোমাৰ 18 নম্বৰ প্ৰশ্নটো এটো তোমাৰ এমসিকিউৰ কাৰণে আৰু যেটো 19 নম্বৰ কোৱেশ্যন আছে এই কোৱেশ্যনটো তোমালোকে চাই যাবা ঠিক আছে এতিয়া আহিছো আমাৰ 2 নম্বৰ চেপ্টাৰটো চা 2 নম্বৰ চেপ্টাৰটোৰ পৰা তুমি কি চাবা সৰ্বপ্ৰথম তুমি চাবা ইয়াতে লিটমাছৰ বিষয়ে এই লিটমাছৰ বিষয়ে ধুনিয়াকৈ ইয়াতে দিয়া আছে আৰু এফালে তোমাৰ এইখিনিৰ পৰা তুমি কি চাবা যেটো তোমাৰ গ্ৰানেন্দ্ৰিক সূচক আছে বা প্ৰাকৃতিক সূচক আৰু তোমাৰ সাংশ্লেষিক সূচক আছে সেই বিষয়ে তুমি চাই যাবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইফালে তোমাৰ এই এক্টিভিটিটো চাবা কেনেকৈ হাইড্ৰোজেন গেছৰ উপস্থিতি নিৰূপণ কৰা হয় সেই বিষয়টো তুমি ভালদৰে চাই যাবা এইবোৰ মই কৰাই থৈছো আগতে তোমালোকে চাই লবা ইয়াৰ পিছত চোৱা এই যেটো কাৰ্যকলাপ 2.4 আছে কাৰ্যকলাপ 2.4 টো বহুত ইম্পৰ্টেন্ট হয় যে সোডিয়াম হাইড্ৰক্সাইডৰ লগত জিংকে ৰিঅ্যাকশন কৰিলে কি গেছ উৎপন্ন কৰে আৰু তোমাৰ কাৰ্যকলাপ 2.5 যেটো আছে এটো সোডিয়াম কাৰ্বনেট অৰ্থাৎ ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট এচিডৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এটো আৰু ইফালে তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যদি অতিৰিক্তভাৱে আমি কাৰ্বন ডাই অক্সাইড গেছ পঠাও তেতিয়াহলে কি যৌগ উৎপন্ন হয় এটো এইখিনি কথা এটো তোমাৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন হয় এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত তুমি কি চাবা ইয়াৰ পিছত তোমাৰ এফালে এটো চা এই যেটো পেজ আছে এই পেজটো তুমি ভালদৰে পঢ়ি যাবা মানে এসিডে কেতি এসিড ধৰ্ম প্ৰদৰ্শন কৰে আৰু কিয় কৰে আৰু তোমাৰ হাইড্ৰোজেন যেটো তোমাৰ হাইড্ৰক্সাইড আয়ন আছে হেতু তোমাৰ কত উপস্থিত থাকে আৰু কিয় থাকে হেতু তুমি চাই যাবা আৰু ইফালে তোমাৰ এই যেটো ক্ষাৰ আছে অৰ্থাৎ ক্ষাৰকবোৰ দ্ৰৱীভূত হলে তা ক্ষাৰ বুলি কোৱা হয় এটো তোমালোকে এছাৰশন আৰু ৰিজনিংৰ কাৰণে চাবা আৰু সেই কথাখিনি তোমাৰ ইয়াৰ ভিতৰতো দিয়া আছে তুমি এইখিনি চাই যাবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই যেটো পেজ আছে অৰ্থাৎ এই যেটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ লগত এই যেটো পেজ আছে এই প্যাৰাগ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্যন আহাৰ বহুত চান্স আছে যেটো তোমাৰ কেতিয়া পানী তোমাৰ এসিড কেনেকৈ যোগ কৰিবা বা এসিডত তুমি পানী কেনেকৈ যোগ কৰিবা সেই বিষয়ে ইয়াতে ধুনিয়াকৈ দিয়া আছে ঠিক আছে আৰু এতিয়া যেটো তোমাৰ পিএইচ স্কেল আছে পিএইচ স্কেলটো তুমি এৰাই চলিব নোৱাৰা কাৰণ ইয়াৰ পৰা তোমাৰ কোৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত তো পিএইচ স্কেলৰ ওপৰত তোমাৰ পিএইচ স্কেলৰ গোটেইখিনি কথা তুমি এটো প্যাৰাগ্ৰাফ চাই যাবা ইয়াৰ পৰিসৰটো চাবা তাৰ পিছত তোমাৰ এই যেটো পিএইচ স্কেলৰ যিখিনি কালাৰ আছে সেই কালাৰখিনি তুমি চাই যাবা আৰু তলত কিছুমান এটো চা ৰখৰ নাম দিয়া আছে আৰু তোমাৰ ইয়াতে কিমান পিএইচ হয় হেতু ইয়াতে দিয়া আছে ইয়াৰ পিছত তোমাৰ এটো মানুহৰ শৰীৰে কিমান পিএইচৰ ভিতৰত কাম কৰে দ্বন্দ্বক্ষয় কেতিয়া হয় এসিড বৰষুণ কেতিয়া হয় হেতু আৰু ইয়াতে তোমাৰ এই যেটো আমাৰ পাচনতন্ত্ৰৰ যেটো পিএইচৰ ভূমিকা এটো তুমি চাই যাবা এটো বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ আমাৰ যেতিয়া ৰেঞ্চিডিটি হয় অৰ্থাৎ যেতিয়া আমাৰ কি হয় পেটত গেছৰ উৎপত্তি হয় সেই ক্ষেত্ৰত আমি কি ইউজ কৰো আৰু কেনেকুৱা ধৰণৰ পদাৰ্থ আমি ইউজ কৰো এটো দ্বন্দ্বক্ষয়ৰ বিষয় আছে আৰু প্ৰাণীয়ে আত্মৰক্ষাৰ কাৰণে তোমালোকক এটো চা এই যেটো তালিকা আছে সেই তালিকাখন চাই যাবা এটো তালিকা ম্যাচ দা ফলোইংত এই কোৱেশ্যনটো আহিব পাৰে ঠিক আছে আৰু ইয়াৰ পৰা তোমাৰ এই যেটো 1 নম্বৰ প্ৰশ্ন আছে এটো তোমাৰ অলৰেডি কামৰূপ মেট্ৰ জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত এটো চাই যাবা আৰু তোমাৰ ইয়াতে 4 নম্বৰ কোৱেশ্যনটো চাবা 4 নম্বৰ কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় 4 নম্বৰ কোৱেশ্যনটো 2 মাৰ্কৰ কাৰণে ঠিক আছে আৰু লবণ সম্বন্ধীয় ধাৰণাৰ বিষয়ে তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা যেতি তোমাৰ তীব্ৰ এসিড বা তীব্ৰ ক্ষাৰকে এসিডৰ লগত বা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে যিবোৰ লবণ উৎপন্ন হয় হেবোৰৰ পিএইচৰ মান কেনেকুৱা হয় তোমালোকে এটো চাই যাবা ইয়াৰ পিছত তোমাৰ এটো চা ইয়াতে তোমাৰ যিকেটা লবণ আছে একেটা তো তুমি ইয়াৰ পৰা তো কোৱেশ্যন আহিব যেহেতু 6 মাৰ্ক আছে
ইয়াতে তুমি চাবা ক্লোৰো এলকালি যেটো পদ্ধতি আছে ক্লোৰো এলকালি পদ্ধতি আৰু ইফালে আছে তোমাৰ ব্ৰাইন কি হয় আৰু ক্লোৰো এলকালি পদ্ধতি কি হয় আৰু এটা কথা মনত ৰাখিবা যেটো ক্লোৰো এলকালি পদ্ধতি আছে হেতু তোমাৰ ক্যাথোডত হাইড্ৰোজেন গ্যাস নিৰ্গত হয় আৰু তোমাৰ এনোডত ক্লোৰিন গ্যাস নিৰ্গত হয় এই কথাটো তুমি মনত ৰাখিবা আৰু ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় এই ব্লিচিং পাউডাৰৰ যেটো কেনেকৈ প্ৰস্তুত কৰা হয় অৰ্থাৎ তোমাৰ কাৰ্যপ্ৰণালী আৰু ইয়াৰ কেমিক্যাল ৰিঅ্যাকশন মোস্ট ইম্পৰ্টেন্ট হৈছে তোমাৰ ইয়াৰ ব্যৱহাৰ এই ব্যৱহাৰখিনি তুমি মুখস্থ কৰিব লাগিব এই ব্যৱহাৰৰ পৰা তোমাৰ এটো এছাৰশন ৰিজনিং আহিব পাৰে তোমাৰ ম্যাথছ দা ফলোইং আহিব পাৰে বা তোমাৰ ডাইৰেক্টলি 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অৰ্থাৎ তোমাৰ যেটো খোৱা ছডা আছে হেতুৰ বিষয়ে তুমি এখিনি চাই যাবা আৰু তোমাৰ কাপোৰ দোৱা ছডা যেটো আছে হে কাপোৰ দোৱা ছডাটোৰ বিষয়ে চাই যাবা এতে কোনটো পানীৰ ৰণত তোমাৰ ই থাকে স্ফটিকাবদ্ধ জল থাকে হে বিষয়ে চাই যাবা আৰু তোমাৰ এই ব্যৱহাৰখিনি হেতু ব্যৱহাৰ আছে আৰু এইফালে তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এই প্যাৰাগ্ৰাফটো ইম্পৰ্টেন্ট হয় এটো প্যাৰাগ্ৰাফ ঠিক আছে আৰু প্লাস্টাৰ অফ পেৰিছটো কি হয় এটো তোমাৰ পিওপি বুলিও কয় পিওপি অৰ্থাৎ প্লাস্টাৰ অফ পেৰিছ বুলি কোৱা হয় আৰু এই ৰিঅ্যাকশনটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এই বছৰৰ কাৰণে এটো তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে ঠিক আছে ইয়াৰ পিছত চোৱা এই যেটো 5 নম্বৰ কোৱেশ্চন আছে এটো মুখস্থ কৰিবা 4 নম্বৰটো তুমি মুখস্থ কৰিবা একচুয়ালি তোমাৰ এইবোৰ মুখস্থ কৰাত কৈ তুমি এইখিনি পঢ়াৰ পয়েন্ট আউট কৰা তোমাৰ এটো বেছি বেটাৰ হয় ডাইৰেক্টলি মুখস্থ কৰাত কৈ ঠিক আছে এই যেটো 3 নম্বৰ কোৱেশ্চন আছে কোৱেশ্চনটো এমসিকিউ হয় 2 নম্বৰ কোৱেশ্চনটো এমসিকিউ হয় আৰু তোমাৰ এটো 1 নম্বৰ কোৱেশ্চনটো এমসিকিউ টাইপৰ আহিব পাৰে আৰু তুমি এতিয়া এক্সাৰসাইজৰ পৰা তুমি কি চাবা যিকেটা তোমাৰ এমসিকিউ আছে হেকেটা তো চাবই লাগিব এমসিকিউ কেটা চাবা আৰু এইফালে তোমাৰ 6 নম্বৰ আৰু 7 নম্বৰ কোৱেশ্চন দুটা চাবা বহুত ইম্পৰ্টেন্ট হয় এফালে তোমাৰ আছে 9 নম্বৰ কোৱেশ্চনটো এই 9 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ এই যেটো 10 নম্বৰ কোৱেশ্চন আছে এটো চাবা আৰু এফালে তোমাৰ 12 নম্বৰ প্ৰশ্নটো 10 নম্বৰ আৰু 12 নম্বৰ আৰু এফালে তোমাৰ 13 নম্বৰ প্ৰশ্নটোৰ বিষয়ে অলপ আগতে কলোৱে যেটো তোমাৰ প্লাস্টাৰ অফ পেৰিছ আছে হেতু তুমি হেখিনি পঢ়িলে এটো আৰু পঢ়াৰ দৰকাৰ নাই ইয়াৰ পিছত তোমাৰ আহিছে 3 নম্বৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰৰ পৰা 7 মাৰ্ক আহিব বহুতই ইম্পৰ্টেন্ট হয় প্ৰথমতে তুমি 3 নম্বৰ চেপ্টাৰৰ পৰা কি চাবা সৰ্বপ্ৰথম তুমি কি চাব লাগিব যিবোৰ ধাতুবোৰৰ যেটো ভৌতিক ধৰ্ম আছে এই ভৌতিক ধৰ্ম কেটা তুমি চাব লাগিব যেনেকৈ এটা আছে তোমাৰ ধাতব দুটি তাৰ পিছত আছে তোমাৰ এফালে ঘাত সহনীয়তা আৰু আটাইতকৈ ঘাত সহনীয় ধাতু গুণ আৰু ৰূপ হয় এই বিষয়ে তুমি চাই যাবা তাৰ পিছত চাবা তোমাৰ ডাক্টাইলিটি অৰ্থাৎ নমনীয়তা গুণ কি হয় আৰু ইফালে তোমাৰ বিদ্যুৎ পৰিবহনৰ ওপৰত এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো আৰু ইয়াৰ পৰা তোমাৰ এই অধাতুৰ যেটো পাৰ্ট আছে তাৰ পৰা তোমাৰ এই যিবোৰ পয়েন্ট আউট কৰা আছে এই পয়েন্ট আউট কৰাবোৰ তুমি চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াতে চাবা আৰু এইফালে আছে তোমাৰ ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিছে অসমৰ প্ৰতিটো জিলাতে কোৱেশ্চন আহিছে আৰু তোমাৰ 2016 চনৰ পৰা 24 চনৰ যিটো আলোচনা কৰিম তেতিয়াও তোমালোকে পাই যাবা তো এইখিনিও তোমালোকে ভালদৰে চাবা আৰু এইফালে প্ৰশ্নাৱলীৰ এটো 1 নম্বৰটো তুমি ভালদৰে চাই যাবা 1 নম্বৰ প্ৰশ্নটোৰ গুটেকিটা ঠিক আছে আৰু এইফালে তোমাৰ ইয়াতে তুমি কি চাবা যেটো তোমাৰ উভধৰ্মী অক্সাইড আছে উভধৰ্মী অক্সাইড হেতু তুমি চাবা উভধৰ্মী অক্সাইডটো কি হয় হেতু বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ উভধৰ্মী অক্সাইডৰ এক্সাম্পল দি আছে ধুনিয়াকে এই এক্সাম্পল কেটা তোমালোকে কিন্তু এক্সাম্পল কেটা কেতেও ইগনোৰ নকৰিবা এক্সাম্পলবোৰ লাগিব আৰু এফালে তোমাৰ যেটো এনোডীকৰণ প্ৰক্ৰিয়া আছে সেই এনোডীকৰণ প্ৰক্ৰিয়া হেতু তুমি চাই যাবা ঠিক আছে আৰু এইফালে তোমাৰ এই যেটো পেজ আছে এই পেজৰ পৰা কিন্তু এটা প্ৰশ্ন তোমালোকৰ আহিব পৰীক্ষাত ঠিক আছে তো এই তোমাৰ পেজটো তোমালোকে চাই যাবা এই পেজটো বহুত ধুনিয়া কথা আছে ইয়াতে তুমি এই পেজটো চাবা লগতে তোমাৰ ইয়াতে যিকেটা ৰিঅ্যাকশন আছে সেই ৰিঅ্যাকশন কেটা চাই যাবা আৰু এইফালে যেটো তোমাৰ ইয়াতে যেটো ধাতুৰ সক্ৰিয়তা ক্ৰম আছে এটো চাবা আৰু তোমাৰ এই প্যাৰাগ্ৰাফটো যেনেকৈ তোমাৰ নাইট্ৰিক এসিডে যে তোমাৰ ধাতুৰ লগত বিক্ৰিয়া কৰে হাইড্ৰোজেন গ্যাস কিয় নিৰ্গত নকৰে এই প্ৰশ্নটো এটো তোমাৰ ইম্পৰ্টেন্ট হয় এইখিনি তুমি চাবা আৰু ইফালে অম্লৰাজৰ তোমাৰ যেটো ঘাৰৰ হাইড্ৰোক্লোৰিক এসিড আৰু নাইট্ৰিক এসিড আছে তাৰ যেটো ৰেশিও আছে সেই ৰেশিওটো চাবা আৰু ইয়াৰ ডেফিনিশনটো চাবা আৰু তোমাৰ এই যেটো ৰিঅ্যাক্টিভিটি সিৰিজ আছে এই সিৰিজটো তুমি মুখস্থ কৰিবা এটো বহুত ইম্পৰ্টেন্ট হয় এই সিৰিজটো মনত ৰাখিলে তুমি বহুত কেটা প্ৰশ্নৰ এনসাৰ কৰিব পাৰিবা এৰ পিছত তোমাৰ ইয়াৰ পৰা তুমি কি চাবা ইয়াতে 3 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে 3 নম্বৰ প্ৰশ্নটো তাৰ পিছত ইয়াতে তোমাৰ 3 নম্বৰৰ পিছত তোমাৰ এটো 5 নম্বৰ প্ৰশ্নটো 3 নম্বৰ আৰু 5 নম্বৰ 3 5 এই দুটা আৰু তোমাৰ এই যেটো আয়নীয় যৌগ আছে কেনেকৈ তোমাৰ আয়নীয় যৌগ গঠন হয় তাৰ পিছত তোমাৰ ইলেক্ট্ৰন যেটো স্থানান্তৰণ যেটো পদ্ধতি আছে হেতু তোমাৰ সোডিয়াম ক্লোৰাইড চাবা
তাৰপিছত কেলছিয়াম ক্লোৰাইড চাবা আৰু মেগনেছিয়াম ক্লোৰাইড এই তিনিটা চাবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে তোমাৰ মেগনেছিয়াম ক্লোৰাইড আৰু সোডিয়াম ক্লোৰাইডটো দিয়া আছে আৰু এফালে তোমাৰ যেটো আইনীয় যৌগৰ যিকেটা ধৰ্ম আছে এইকেটা চোৱা আইনীয় যৌগৰ ধৰ্মকেটা তোমালোকে চাবা তোমাৰ যে যেটো তিনিটা কারেক্ট বা চাৰিটা কারেক্ট অপশন থাকে যে তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ ইয়াৰে পৰা আহে ঠিক আছে আৰু ইয়াতে তোমাৰ চোৱা এই যেটো 2 নম্বৰ প্ৰশ্ন এই মাত্ৰ কলো 2 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াতে তোমাৰ এই 2 নম্বৰ প্ৰশ্নটো চাবা আইনীয় যৌগৰ গলনাঙ্ক কিয় বেছি একচুয়ালি তোমাৰ এই প্ৰশ্নটো মুখস্থ নকৰিলে হ'ব তুমি যদি এইখিনি পঢ়া ঠিক আছে তোমাৰ ধৰ্মকেটা মনত ৰাখা তোমাৰ আইনীয় যৌগৰ লগত ৰিলেটেড যিকোনো প্ৰশ্নৰ এনসাৰ তুমি ইয়াৰ পৰাই লিখিব পাৰিবা ধাতুৰ আহৰণ যেটো আছে ধাতুৰ আহৰণৰ পৰা তোমাৰ এই ওপৰৰ যেটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো চাই যাবা এই প্যাৰাগ্ৰাফটো ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইখিনি সাইডৰখিনি আৰু এই প্যাৰাগ্ৰাফটো তাৰ লগতে ইয়াতে তোমাৰ আছে মাৰ্কিউৰি বা চিনাবাৰ এটো বহুত ইম্পৰ্টেন্ট হয় যেটো চিনাবাৰ আছে সেই চিনাবাৰৰ বিষয়ে তুমি এই ৰিঅ্যাকশন কেটা চাবা চিনাবাৰৰ আৰু এইফালে তোমাৰ তাপজাৰণ আৰু দগ্ধীকৰণ কাক বোলে আৰু তোমাৰ ইয়াৰে ইকুৱেশন ঠিক আছে আৰু ইফালৰ পৰা চাবা তুমি থাৰ্মিক বিক্ৰিয়াটো চাই যাবা এতে দুটা থাৰ্মিক বিক্ৰিয়া আছে থাৰ্মিক বিক্ৰিয়া কাক বোলে আৰু কি হয় হেতু তুমি চাই যাবা আৰু তোমাৰ যেটো বিদ্যুৎ বিশ্লেষণ পদ্ধতি আছে সেই বিদ্যুৎ বিশ্লেষণ তোমাৰ কপাৰৰ সংশোধন কেনেকৈ কৰা হয় আৰু ইয়াতে তোমাৰ এই যেটো ক্ষয়ভৱন আছে ক্ষয়ভৱনৰ ইয়াতে যে তোমাৰ তিনিটা পইণ্ট আছে এই তিনিটা পইণ্ট তুমি চাই যাবা এই তিনিটা পইণ্ট এবাৰ চাই যাবা চাইলে তোমাৰ মনত থাকিব আৰু এফালে যেটো তোমাৰ ক্ষয় প্ৰতিৰোধ আছে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তো তোমাৰ পৰীক্ষাত প্ৰশ্ন আহিবই হেতু এছাৰশনে হ'ব পাৰে ৰিজনিংয়ে হ'ব পাৰে বা খালি ঠাই হ'ব পাৰে বা ম্যাথছ দা ফলোইংয়ে হ'ব পাৰে কিহৰ কাৰণে কৈছো জানানে কাৰণ ইয়াতে তোমাৰ সংকৰ ধাতুৰ বিষয় আছে সংকৰ ধাতুৰ বিষয় তোমালোকে জানাই প্ৰশ্ন আহিব পাৰে আৰু ইয়াতে তোমাৰ যেটো বিশুদ্ধ সোণ আছে আমাৰ ভাৰতবৰ্ষত 24 ক্যাৰেটৰ গোল্ড কিয় ব্যৱহাৰ কৰা নহয় 22 ক্যাৰেটৰ তোমাৰ সোণটো কিয় ব্যৱহাৰ কৰা হয় গোটেইখিনি কথা তোমাৰ এইটো পেজত আছে তুমি এই পেজটো পঢ়িব লাগিব ঠিক আছে আৰু তোমাৰ এই যেটো আছে এটো ঠিক আছে আৰু ইফালে তোমাৰ সংকৰ ধাতু কাক বোলে এইখিনি পেজ পঢ়িলে তোমাৰ এটো মুখস্থ কৰাৰ কোনো দৰকাৰ নাই তো অটোমেটিক্যালি পাৰিবা ইয়াৰ পিছত চোৱা তোমাৰ এটো কাৰ্যকলাপৰ পৰা অৰ্থাৎ অনুশীলনীৰ পৰা তুমি কি চাবা যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু তোমাৰ ইয়াতে যেটো 5 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় উভধৰ্মী অক্সাইড এটো তো কলুই আগতে দিয়া আছে ইয়াৰ পিছত তোমাৰ এটো 8 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে আৰু এইফালে তোমাৰ এই 9 নম্বৰ প্ৰশ্নটো চাবা 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এইফালে চাবলৈ গলে তোমাৰ এটো 16 নম্বৰ আৰু 15 নম্বৰ 16 আৰু 15 ঠিক আছে আৰু তোমাৰ 12 নম্বৰ যেটো প্ৰশ্ন আছে 12 নম্বৰ এতে জিকেটা প্ৰশ্ন আছে গোটেইকেটা প্ৰশ্ন তুমি আনসাৰ কৰিবলৈ এপ্লিকেবল হবা যদি আগৰ যিখিনি টপিক মই দেখাই দিলো সেইখিনি তুমি যদি পঢ়া এইখিনি মুখস্থ কৰাৰ কোনো দৰকাৰ নাই তুমি সেইখিনিৰ পৰাই তুমি আনসাৰবোৰ ডাইৰেক্টলি লিখিব পাৰিবা এতিয়া আহিছো আমাৰ লাষ্ট চেপ্টাৰ এটো 4 নম্বৰ চেপ্টাৰ এটোৰ পৰা আহিব তোমাৰ 6 মাৰ্কস তো এটোৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে চোৱা যেটো তোমাৰ কাৰ্বন আছে সেই কাৰ্বনৰ যেটো তোমাৰ দুটা ধৰ্ম এই পয়েন্ট দুটা তুমি চাই যাবা 1 আৰু 2 এই পয়েন্ট দুটা চাই যাবা আৰু এইফালে তোমাৰ এই যেটো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ আছে অৰ্থাৎ তোমাৰ ইলেক্ট্ৰনীয় বিন্দু গঠন এইকেটা তুমি চাবা এইকেটা চালে হ'ব এবাৰ প্ৰেক্টিস কৰিলে হৈ যাব এনেকুৱা নহয় যে এবোৰ তোমাৰ 4 দিন 5 দিন ভৰি তুমি প্ৰেক্টিস কৰিব লাগিব এনেকুৱা নহয় এবাৰ প্ৰেক্টিস কৰিবা আৰামছে হৈ যাব আৰু এইটোৰ ওপৰত মই এটা ভিডিও বনাম তোমালোকক যেটো আইনীয় যৌগ আছে কেনেকৈ যৌগ গঠন কৰে আৰু যিবোৰ সহযোগী যৌগ আছে হেতু কেনেকৈ গঠন কৰে আৰু তোমাৰ এফালে তোমাৰ এই তিনিটা চাবা এটো তোমাৰ কাৰ্বনৰ অৱৰোহী হয় বহুৰূপ হয় এইখিনি চাবা এফালে কাৰ্বন ডাই অক্সাইড মই কলে এটোৰ ওপৰত মই ভিডিও এটা বনাম অলৰেডি আৰু ইয়াতে তোমাৰ এই যেটো বহুদা গুণ সম্পন্ন যেটো কাৰ্বন আছে এই বহুদা গুণ সম্পন্ন কাৰ্বনৰ পৰা তোমাৰ এই 1 নম্বৰ পয়েন্টটো এটো গুটেইখিনি চাবা ভালদৰে ইয়াৰ পৰা এছাৰশন ৰিজনিং আহিব পাৰে 1 মাৰ্কৰ আহিব পাৰে বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে আৰু ইয়াতে তোমাৰ 2 নম্বৰ আৰু এইখিনি পঢ়িলে তুমি ইয়াতে কি পাবা জানা ইয়াতে তুমি পাবা সংপৃক্ত হাইড্ৰকাৰ্বন অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু তোমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে কেতিয়া কোৱা হয় অসংপৃক্ত হাইড্ৰকাৰ্বন কেতিয়াবা তোমাৰ কেনেকৈ কোৱা হয় সেই গুটেইখিনি কথা ইয়াতে ধুনিয়াকে দিয়া আছে এটো তোমাৰ সংপৃক্ত যৌগ ইয়াতেও দিয়া আছে এটো চাবা এটো ইম্পৰ্টেন্ট হয় ঠিক আছে সংপৃক্ত আৰু অসংপৃক্তখিনি আমাৰ চোৱা হৈ গল এতিয়া তুমি চাব লাগিব কি তোমাৰ এইটো চা ইয়াতে তোমাৰ আছে এখিনি সাইক্লোহেক্সেন যেটো আছে এটো তোমাৰ গঠন আৰু এফালে আছে তোমাৰ বেনজিন সাইক্লোহেক্সেন আৰু বেনজিন এটো তুমি চাবা আৰু ইয়াতে যেটো তোমাৰ গঠন সমযোগী আছে গঠন সমযোগীৰ ওপৰত মই ভিডিও এটা বনাম বাৰু তোমালোকে গঠন সমযোগী কেনেকৈ লিখিব লাগে আৰু কেনেকৈ লিখা হয় গোটেইখিনি তোমালোকে তাতে গম পাবা আৰু এইফালে তোমাৰ কাৰ্যকৰীমূলক বহুত ইম্পৰ্টেন্ট হয় এটা এমসিকিউ ইয়াতে আহাৰ পুৰা সম্ভাৱনা আছে
কাৰ্যকৰীমূলক কাক বোলে আৰু তোমাৰ সমগণীয় শ্ৰেণী কাৰ্যকৰীমূলক আৰু সমগণীয় শ্ৰেণী এইটোৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ দুটাৰ ওপৰতে তুমি যদি সেইখিনি চোৱা তেতিয়াহ'লে কাৰ্যকৰীমূলক আৰু সমগণীয় শ্ৰেণীৰ ওপৰত কোনো ধৰণৰ ডাউট নাথাকে 100% ক্লিয়াৰ হ'ব তোমালোকে ভিডিঅ'টো চাই ল'বা ঠিক আছে আৰু এই কাৰ্যকলাপ 4.22 চাবা ইয়াতে তোমাৰ সমগণীয় শ্ৰেণী নিৰূপণ কৰাৰ কাৰণে তোমাৰ এই এক্সাম্পলটো পৰীক্ষাত আহিব পাৰে আৰু তোমাৰ কাৰ্বন যৌগৰ নামাকৰণৰ ক্ষেত্ৰত কি মানে ই এপ্লাই কৰা হয় সেইখিনি মই অলৰেডি এই ভিডিঅ'টোত আলোচনা কৰিছোঁ য'ত মই কাৰ্যকৰীমূলক আৰু সমগণীয় শ্ৰেণীৰ বিষয়ে আলোচনা কৰিছোঁ ঠিক আছে বাৰু এতিয়া চোৱা তোমাৰ ইয়াতে এই প্ৰশ্নাৱলীৰ পৰা তুমি কোনটো চাবা এটা তোমাৰ এটো 1 নাম্বাৰটো চাবা আৰু ইফালে তোমাৰ এটো 3 নাম্বাৰটো 1 আৰু 3 1 and 3 এটো চাবা আৰু ইফালে এটো 4 নাম্বাৰ কোৱেশ্চনটো চাবা 4 আৰু 5 এটো দুটা চাবা ঠিক আছে এই দুটা তোমাৰ সেম কোৱেশ্চন হয় তুমি এবাৰ চালে তুমি পাৰি যাবা এটো ইমান নহয় টান নহয় ইজি কোৱেশ্চন হয় আৰু ইফালে তোমাৰ দহনৰ ওপৰত তোমাৰ এই চাৰিটা ইয়াত তিনিটা ইকুৱেশ্যন দি আছে এই তিনিটা ইকুৱেশ্যন তুমি চাবা আৰু এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এই প্যাৰাগ্ৰাফৰ পৰা তোমাৰ এমসিকিউ বা 1 মাৰ্কৰ বা 2 মাৰ্কৰ কোৱেশ্যন হ'ব পাৰে ঠিক আছে এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা আৰু এইফালে তোমাৰ জাৰণ বিক্ৰিয়াৰ যেটো আছে এই জাৰণ বিক্ৰিয়াৰ ক্ষেত্ৰত তোমাৰ এই ৰাসায়নিক বিক্ৰিয়া বহুত ইম্পৰ্টেন্ট হয় তো খালি ঠাই হিচাপেও আহিব পাৰে আৰু ইয়াতে তোমাৰ পটাছিয়াম পাৰম্যাঙ্গানেট বা পটাছিয়াম ডাইক্ৰোমেটিক কি হিচাপে কাম কৰে সেই বিষয়ে তুমি জানাটো দৰকাৰ আছে আৰু যোগাত্মক বিক্ৰিয়া কাক বোলে আৰু ইয়াৰ এক্সাম্পল তাৰ লগতে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে আৰু ইয়াতে যেটো তোমাৰ ক্লোৰোফৰ্ম আছে এটো CH3Cl এটো হৈছে ক্লোৰোফৰ্ম এটো চাবা আৰু ইয়াতে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি দুটা প্ৰশ্ন চাবা ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ ইথানলৰ ধৰ্মটো চাবা লগতে তোমাৰ এই ৰিঅ্যাকশনটো চাবা তাৰ পিছত তোমাৰ ইয়াতে তোমাৰ A2 চাবা ডিহাইড্ৰেচন অৰ্থাৎ নিৰোধন হিচাপে কৰা হয় এই বিক্ৰিয়াটো আছে A2 চাবা এই বিক্ৰিয়াটো ইম্পৰ্টেন্ট হয় আৰু ইথানয়িক এসিডৰ ধৰ্মৰ ভিতৰত তোমাৰ ইয়াতে ইথানয়িক এসিডৰ ধৰ্মটো চাবা বিশেষকৈ তোমাৰ A2 লাইন তুমি চাবা এসিটিক এসিডৰ 5 to 8% জলীয় দ্ৰৱক ভিনেগাৰ বুলি কোৱা হয় এইখিনি চাবা আৰু এফালে তোমাৰ ইয়াতে যেটো এষ্টাৰিবৱন বিক্ৰিয়া আছে এষ্টাৰিবৱন বিক্ৰিয়া আৰু এষ্টাৰ যৌগৰ ব্যৱহাৰ এষ্টাৰিবৱন বিক্ৰিয়া লগতে এষ্টাৰি যৌগৰ তোমাৰ ব্যৱহাৰ এইখিনি আৰু সেপনিফিকেশন ৰিঅ্যাকশন কাক বোলে এটো ইয়াতে তোমাৰ এটো প্যাৰাগ্ৰাফত ধুনিয়াকে দিয়া আছে তো সেপনিফিকেশন ৰিঅ্যাকশনটো চাবা আৰু ইয়াতে তোমাৰ খাৰৰ লগত কেনেকৈ বিক্ৰিয়া কৰে ইয়াতে 1 2 3 4 ইয়াতে তোমাৰ চাৰিটা ৰিঅ্যাকশন আছে সেই ৰিঅ্যাকশন কেইটা তুমি ভালদৰে চাই যাবা আৰু এতিয়া তোমাৰ যেটো সাবুন আছে সাবুনটো অপমাৰ্জক এটোৰ পৰা তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে তুমি এই পেজটো পঢ়িব লাগিব এই পেজটো পঢ়িবা মানে সাবুনে কেনেকৈ মলি আতৰ কৰে সেই প্ৰশ্নটো ইয়াতে ধুনিয়াকে আলোচনা কৰা আছে তুমি এইখিনি পঢ়িবা আৰু এই পেজটো পঢ়িবা মানে ঠিক আছে বাৰু এতিয়া তোমাৰ অনুশীলনী চোৱা এই অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ পৰা তোমাৰ ইয়াতে প্ৰশ্নাৱলীৰ পৰা তোমাৰ 2 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আৰু তোমাৰ অনুশীলনীৰ পৰা যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু এইফালে তোমাৰ কোনটো চাবা এছ 6 নম্বৰটো সমগণীয় শ্ৰেণী এটো এটা আছে তাৰ পিছত আছে তোমাৰ এটো 10 নম্বৰ 11 নম্বৰ ইয়াতে তোমাৰ 12 নম্বৰ কোৱেশ্চনটো 12 আৰু 13 10 11 12 13 এই চাৰিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আৰু এইফালে আছে তোমাৰ 15 নম্বৰ কোৱেশ্চনটো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ এই চাৰিটা চেপ্টাৰ টোটাল 25 মাৰ্কস আছে মই কোৱা ধৰণে যদি তোমালোকে প্ৰেক্টিস কৰিব পাৰিছা মই তোমালোকক মই কৰিম মানে ডাইৰেক্টলি ক'ব পাৰিম যে তোমালোকে 25 মাৰ্কটো পাবাই ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো তোমালোকৰ যেটো 2016 ৰ পৰা 2024 লৈকে যিমান এমসিকিউ আহিছে গুটেকেটা এমসিকিউ তোমালোকক মই এটা ভিডিওতে মই সমাধান কৰাই দিম তোমালোকে ভিডিওবোৰ চাই থাকিবা আৰু তোমালোকৰ স্টাডি কেনেকুৱা চলি আছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰটো লৈ লোৱা 7002824673 এটো নম্বৰত তোমালোকৰ যিকোনো প্ৰবলেম থাকিলে তোমালোকে মোক WhatsApp কৰিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পিছত তোমাৰ কোনটো চেপ্টাৰৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকৰ বাবে মই ভিডিও বনাম তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ